দয়া নাই ক্ষমা নাই নীতিৰে বৰক্ষেত্ৰীত প্ৰশাসনৰ উচ্ছেদ অভিযান। নলবাৰীৰ বাকৰিকুছিত চলিল প্ৰশাসনৰ বুলডোজাৰ। নলবাৰীৰ বাকৰিকুছিত আজি প্ৰশাসনে চলালে বুলডোজাৰ। জিলাখনৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বাকৰিকুছি চৰকাৰী ভূমিত প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান। ইতিমধ্যে প্ৰশাসনে সাজু কৰি ৰাখিছিল বুলডোজাৰ। আজি পুৱাই বৃহৎ আৰক্ষী বাহিনীলৈ প্ৰশাসনে নামি পৰে উচ্ছেদ অভিযানত। উত্তৰ বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত বাকৰিকুছি 106 নং দাগৰ 452 বিঘা একথা 14 লেচা চৰকাৰী ভূমিত আজি চলাই এই বৃহৎ উচ্ছেদ অভিযান। এই ভূমি দীৰ্ঘদিন ধৰি এটা বিশেষ সম্প্ৰদায়ৰ লোকে বেদখল কৰি আহিছিল। এই চৰকাৰী ভূমি বেদখল কৰি প্ৰায় 1.5 শতাধিক পৰিয়ালে বাসগৃহ সাজি জীৱন যাপন কৰি আহিছিল। এই ভূমিতে ঈদগাহ ময়দান, চৰকাৰী বিদ্যালয়, অংগনবাদী কেন্দ্ৰ। এই চৰকাৰী ভূমি খালী কৰাৰ বাবে যোৱা 3 জুনত বৰক্ষেত্ৰী ৰাজহ চক্ৰ কাৰ্যালয়ে বেদখলকাৰীসকলক জাননী জাৰি কৰিছিল। জাননী লাভ কৰাৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল বেদখলকাৰীসকলে। পিছে শেহতীয়াকৈ আদালতত মুখ থেকেচা খাবলগীয়া হয় বেদখলকাৰীসকলে। আদালতৰ ৰায় পিছতে নলবাৰী জিলা প্ৰশাসনে উচ্ছেদৰ বাবে সষ্টম হৈ পৰিছিল। আৰু 350তকৈও অধিক পৰিয়াল নিশ্চিত হৈছে। আৰু কিন্তু এটা কথা ক'ব লাগিব যে ইয়াত জনসাধাৰণ আছিলে তেন্তে জিলা প্ৰশাসন উচিতভাৱে সহায় কৰিছিল। কাৰণ আমি 7 দিন আগৰ পৰা তেওঁলোকৰ লগত তথ্যভাৱে কথা বতৰা পাতি আছিলোঁ আৰু তাৰ ফলশ্ৰুতিত কোনো ধৰণৰ ৰেজিষ্ট্ৰেট নোপোৱাকৈ এই গোটেইখিনি কাম আমি কৰিব পাৰে। আৰু বেছি সংখ্যক ইয়াত বসবাস কৰি থকা লোকে তেওঁলোকে আগতে তেওঁলোকৰ যিখিনি বিলংছ আছে, তেওঁলোকৰ যিখিনি সা সম্পত্তি তেওঁলোকে সেইখিনি ইয়াৰ পৰা আঁতৰ কৰিছে। আজি পৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰে নলবাৰী প্ৰশাসনে। জাননী পোৱাৰ পিছতে একাংশ বেদখলকাৰীয়ে নিজৰ বাসগৃহসমূহ ভাঙি অন্য ঠাইলৈ ৰাওনা হৈছিল। লক্ষণীয়ভাৱে আজিৰ এই উচ্ছেদ অভিযানত বেদখলকাৰীসকলে প্ৰশাসনৰ সৈতে কোনো ধৰণৰ দ্বন্দ্ব কৰা নাই। পৰিয়াল এই ইয়াত মাটি দখল কৰি আছিলে 350তকৈও বেছি পৰিয়াল আছিলে, অলমষ্ট 1000। কিন্তু তেওঁলোকে কৈ আছে 93 ঘৰ মানুহে আছে অকলে। 93 ঘৰ বুলি নহয়, আচলতে ঘৰ যদি আপুনি চাই সৰু বৰ এনেকে চাইতো বহুতখিনি মানুহ। আৰু যিখিনি পুখুৰী বনাই দখল কৰি থকা আছে সেইখিনিও আজি উচ্ছেদ হ'ব। ৰাস্তা সেইটো চাইডে হ'ব। সেইটো চাইডে আমাৰ 2টা ঘৰ আছে, আমি এতিয়া তাত। আৰু যিবিলাক মেইন মহল কৰি থোৱা হৈছে সেইবিলাক মেইন মহলটো আমি চাব লাগিব, কাৰণ মেইন মহলটো উচ্ছেদৰ কথাটো নাহে। কোনে চাই আছে, কোনে সেইটো চাই আছে, লিজত কোনে দিছে, এই বস্তুখিনি আমি চাবলৈ বিচাৰোঁ। ভিডিঅ' উলিয়াব দিছোঁ, চাই পেলাই তাৰপিছত